Hello everyone, friends. আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো ভালে আছে। বন্ধুসকল, আজি আপোনালোকলৈ মই আৰু এটি নতুন আৰু খুব গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। বন্ধুসকল, আজিৰ ভিডিওত মই এবিধ গোপন বেমাৰৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, আমাৰ বডিত হোৱা যিকোনো বেমাৰে বহুত কষ্টদায়ক হয়। হয়তো কোনোবা এটা বেমাৰ বেছি কষ্টদায়ক, কোনোবা এটা বেমাৰ কম কষ্টদায়ক। বন্ধুসকল, আমাৰ বডিত হোৱা কিছুমান গোপন বেমাৰ আমি গোপন কৰি ৰাখো, আমি হেতু প্ৰকাশ কৰিবলৈ লাজ কৰো। হেতু আমাৰ এটা ডাঙৰ মূৰ্খামি। বন্ধুসকল, আজি তেনে এটা গোপন বেমাৰৰ বিষয়ে আলোচনা কৰিম আৰু সেই গোপন বেমাৰটো হৈছে পাইলছ, যাক আমি অসমীয়াত কেঁচুমুৰীয়া বা অৰ্শ হিচাপে চিনি পাওঁ। বন্ধুসকল, এই পাইলছ বা কেঁচুমুৰীয়া বেমাৰটো কি আৰু এই বেমাৰটোৰ লক্ষণ কি আৰু এই বেমাৰটো কি কাৰণত হ'ব পাৰে আৰু এই বেমাৰটো কি কৰিলে নিৰ্মূল কৰিব পাৰি, এই গোটেইখিনি কথা আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেন্তে আহক বন্ধুসকল, পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই বিষয়ে বিতংভাৱে। হয় বন্ধুসকল, প্ৰথমতে আহক জানো যে এই পাইলছ বা কেঁচুমুৰীয়া বেমাৰটো কি বা ইয়াৰ লক্ষণবোৰ কি আৰু এই বেমাৰটো কি কাৰণত হ'ব পাৰে। বন্ধুসকল, পাইলছ বেমাৰটো হৈছে আমাৰ পায়খানাৰ ৰাস্তাত অৰ্থাৎ আমাৰ এনালছত হোৱা এবিধ বেমাৰ। এই বেমাৰটো হ'লে পায়খানাৰ ৰাস্তা দি তেজ যায়, বিষ হয়, পায়খানাৰ ৰাস্তা ফুলি উঠে। এতিয়া কথা হৈছে যে যদি আপোনাৰ পাইলছ হৈ গৈছে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা লক্ষণ দেখা দিয়ে। যিসকলে জানে ভাল কথা, নজনাসকলক কৈছোঁ যে পাইলছ যাৰ হৈছে বন্ধুসকল কি গম পায় কিমান কষ্টকৰ বা এইটো কিমান ভয়ংকৰ বেমাৰ। বন্ধুসকল, পাইলছ বেমাৰ যাৰ হৈছে তেখেতক কৈছোঁ যে আপুনি পায়খানা কৰোঁতে আপোনাৰ পায়খানা চেপেটা হৈ ওলায়, গোলকে নোলায় আৰু পায়খানা কৰি হ'লে বা পায়খানা কৰি থকা সময়ত তেজ ওলায়, একদম তাজা তেজ, কেঁচা তেজ ওলায়। আৰু কেতিয়াবা কি হয় আপোনাৰ তেজ ওলায়, পায়খানা কৰোঁতে চেপেটাকৈ ওলায় আৰু পায়খানাৰ ৰাস্তাটো বিষ হয়। এনেকৈ আপোনাৰ কেইটামান ফেজ অৰ্থাৎ কেইটামান গ্ৰেড পাৰ হৈ পেলাই বেমাৰটো লাহে লাহে আগলৈ আগবাঢ়ে। মই এই বেমাৰটো 4টা গ্ৰেডৰ বিষয়ে এতিয়া ক'বলৈ গৈ আছোঁ। প্ৰথম গ্ৰেডটো হৈছে যে আপোনাৰ পায়খানা কৰোঁতে পায়খানাৰ ৰাস্তাৰ পৰা তেজ ওলাব, আপোনাৰ পায়খানাটো চেপেটা হৈ ওলাব, কেতিয়াবা বিষাব। ঠিক আছে, এইটো হৈছে ফাৰ্ষ্ট ফেজ অৰ্থাৎ প্ৰথম গ্ৰেড। এইটো ছেকেণ্ড গ্ৰেড, তেতিয়া কি হ'ব আপোনাৰ পায়খানাৰ ৰাস্তাৰ পৰা পায়খানা কৰোঁতে চেপেটা হৈ ওলাব আৰু পায়খানাটো আপোনাৰ কি হ'ব কেঁচা তেজ ওলাব, বিষাব আৰু আপোনাৰ যিটো পায়খানা কৰোঁতে আপোনাৰ পায়খানা ৰাস্তাৰ পৰা মাংসপেশী নিচিনা ওলাই আহিব, পায়খানা কৰোঁতে ওলাই আহিব আৰু সেইটো আপোনাৰ আকৌ নিজে নিজে সোমাই যাব। তৃতীয় গ্ৰেডত কি হয়, আপুনি যেতিয়া পায়খানা কৰিব হয় তেজ ওলাব পাৰে বা বিষাব পাৰে বা আপোনাৰ পায়খানাটো চেপেটা হৈ ওলাব পাৰে। কিন্তু বন্ধুসকল, যেতিয়া আপোনাৰ পায়খানা কৰোঁতে যে আপোনাৰ মাংসপেশীবোৰ যে ওলাই আহিব, সেই ওলাই আহি যে সেইটো নিজে নিজে সোমাই নাযায়, সেইটো আপুনি হাতেৰে চাপ দিলেহে আকৌ ভিতৰলৈ সোমাই যাব। এইটো তৃতীয় গ্ৰেড। এইটো ফৰ্থ গ্ৰেড, লাষ্ট গ্ৰেড। সেইটো কি হয় আপোনাৰ পায়খানা কৰোঁতে আপোনাৰ পায়খানা তেজ ওলায়, কেতিয়াবা বিষায় আৰু পায়খানাৰ চেপেটা হৈ ওলায়, গোলকেতো নোলাবই আৰু এই যে ওলাই আহিছে যে মাংসপেশীখিনি সেইখিনি আৰু ভিতৰলৈ সোমাই নাযায়। সেইটো আপোনাৰ পায়খানাৰ ৰাস্তা চাৰিওফালেদি কি কৰিব ঘূৰণীয়া হৈ পেলাই গোল আকাৰে ফুলি থাকিব আৰু সেইটো আপোনাৰ কিমান কষ্টকৰ হ'ব। আপুনি বহিব নোৱাৰিব, আপুনি আপোনাৰ যিটো দুটা চেপ একেলগত এনেকৈ মিলাই পেলাই আপুনি চপাই লৈ বহিব নোৱাৰিব, আপোনাৰ মানে বহুত যন্ত্ৰণা হ'ব। বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনাৰ এই যে 4টা স্তৰ যে পাৰ হ'ল বেমাৰটো, এইটো ধৰক লক্ষণ আৰু এনেকুৱা, এইটো আপোনাৰ খুব সোনকালে হৈ যোৱা নহয়, ই আপোনাৰ বহুত দিনৰ পৰা লাহে লাহে আগবাঢ়ি থাকে। এতিয়া কথা হৈছে যে এই যে আমাৰ 4টা স্তৰ পাৰ হ'ল, আমি যে 4টা স্তৰ পাৰ কৰিলোঁ, ডাঙৰ ভুল কৰিলোঁ। প্ৰথম আৰু দ্বিতীয় স্তৰ, এই দুটা স্তৰত আপুনি যদি অকণমান ইয়াৰ প্ৰতি কেয়াৰ লয়, আপুনি খুব সোনকালেই ইয়াক নিৰ্মূল কৰিব পাৰিব। নহ'লে বন্ধুসকল, আপুনি এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 10 বাৰ অপাৰেশ্যন কৰক, আকৌ এই বেমাৰটো হৈ উঠিব। হয়তো আপোনালোকে কোনোবা এনেকুৱা কোৱা শুনিছে, আপোনাক কৈছে যে আপোনাৰ পাইলছ হৈছে নেকি বোলো, হয় এটা কাম কৰক অপাৰেশ্যন কৰি দিয়ক, আৰু এটা কি ক'ব নালাগে অপাৰেশ্যন কৰিবলৈ, আকৌ হৈ যাব। কিয় হৈ যাব? সেইটো মেইন কাৰণ হৈছে আপোনাৰ আপুনি যিটো নিয়ম সেইটো মানা নাই। আপুনি যিমান দামী ঔষধে নাখায়, যি কোম্পানীৰ ঔষধে নাখায়,
আপুনি যেনেকুৱা ঔষধে নাখায় যদি আপুনি আপোনাৰ যিটো নিয়ম সেইটো মানি নচলে আপোনাৰ যিটো লাইফ ষ্টাইল সেইটো চেঞ্জ নকৰে আপুনি এই বেমাৰৰ পৰা কেতিয়াও মুক্তি ল'ব নোৱাৰে এই পাইলছ বা কেঁচুমূৰীয়া বেমাৰটো যে আপোনাৰ হৈছে কি কাৰণত হ'ব পাৰে প্ৰথমতে আহক সেই বিষয়ে অকণমান জানি লওঁ বন্ধুসকল ইয়াৰ মূল কাৰণ হৈছে আপোনাৰ ক্ৰনিক কনষ্টিপেশ্যন অৰ্থাৎ আপোনাৰ বহু দিনৰে পৰা পায়খানাজনিত সমস্যা অৰ্থাৎ আপোনাৰ শৌচ ক্লিয়াৰ নোহোৱা আপোনাৰ পায়খানা ক্লিয়াৰ নোহোৱা টান পায়খানা কঠিন পায়খানা পচা পায়খানা আপোনাৰ বহু দিনৰ পৰা হৈ থাকিলে এই বেমাৰটো হোৱাটো খাটাং বন্ধুসকল এতিয়া কথা হৈছে যে আমাৰ এই শৌচ বা পায়খানা ক্লিয়াৰ নোহোৱাৰ কাৰণবোৰ কি সেই বিষয়ে আলোচনা কৰিম ইয়াৰ আগতে মই আৰু এটা কাৰণৰ কথা কৈ লৈছোঁ এই পাইলছ বেমাৰটো বা এই কেঁচুমূৰীয়া বেমাৰটো হোৱাৰ আৰু এটা কাৰণ আছে সেইটো হৈছে আপোনাৰ পিনৱৰ্ম সৰু কৃমিৰ কাৰণেও হয় এতিয়া সৰু কৃমিৰ কাৰণে কেনেকৈ হয় বন্ধুসকল যেতিয়া আপোনাৰ পেটত তেনেকুৱা কৃমি থাকিব তেতিয়া আপুনি চাব যেতিয়া আপুনি ৰাতি শুব সেই সৰু কৃমিবোৰ কি হয় আপোনাৰ এনাছলৈ নামি আহে ৰাতি যেতিয়া আপুনি শুই থাকিব না তেতিয়া কি হ'ব এই সৰু কৃমিবোৰ আপোনাৰ পায়ুত আপোনাৰ যিটো আপোনাৰ গজ্যধাৰ সেই গজ্যধাৰত নামি আহিব আহি পেলাই ইয়াত কি কৰে ৰাতি পিৰপিৰাই থাকে তেতিয়া আপোনাৰ খজুতি উঠে আপুনি কি কৰে হাত সোমাই পেলাই বা আঙুলি সোমাই পেলাই খজুৱাই দিয়ে এনেকৈ কেতিয়াবা খজুৱাওঁতে কি হয় তাত অকণমান নখ লাগি পেলাই হয়তো ক'ৰবাত মাইক্ৰ' কাট হয় সৰু সুৰাকৈ অকণমান চলি যায় এতিয়া সেই ঠাইত তেতিয়া আপোনাৰ ধৰক পায়খানা কৰোঁতে বা কিবা কাৰণত যদি কিবা ইনফেকশ্যন হয় বা যদি কিবা কাৰণত তাত আপোনাৰ কিবা বস্তু লাগি থাকে তেতিয়া কি হ'ব তাত সেইবিলাক সৰু গুটি গোটা হ'ব হৈ পেলাই সেই গুটিবোৰ লাহে লাহে ডাঙৰ হৈ পেলাই কি হয় সেইটো যেতিয়া আপোনাৰ পায়খানা টান হ'ব বা যেতিয়া আপুনি কঠিন পায়খানা কৰিব তেতিয়া কি হ'ব সেই গুটিবোৰ ফাটি পেলাই তেজ ওলাব মানে মুঠতে এইটো জানি লওক যে আপোনাৰ তেনেকুৱা পিনৱৰ্ম বা কৃমি হ'লেও আপোনাৰ এই পাইলছ বেমাৰটো হ'ব পাৰে আমাৰ পেটত যে কৃমি হয় কৃমি হোৱাৰ মেইন কাৰণ কি কৃমি যে আমাৰ পেটত হৈছে সৰু কৃমি যে আমাৰ পেটত হয় ইয়াৰ মেইন কাৰণটো কি এই কৃমি বেমাৰটো বা এই পিনৱৰ্ম হোৱাটোৰ মেইন কাৰণ হৈছে সেই ক্ৰনিক কনষ্টিপেশ্যন অৰ্থাৎ আপোনাৰ সেই দীঘলীয়া পায়খানাৰ যিটো সমস্যা সেই সমস্যাৰ পৰাই আপোনাৰ পেটত তেনেকুৱা পিনৱৰ্ম অৰ্থাৎ কৃমি হয় এতিয়া এই কৃমিবিলাক কেনেকৈ হয় আৰু এই কৃমিবোৰ কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পৰা আমাৰ কি ক্ষতি হ'ব পাৰে সেই বিষয়ে আলাদা ভিডিঅ' আছে মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰে বন্ধুসকল এতিয়া মই যে কৈ আছিলোঁ যে যি পাইলছ যিটো বেমাৰ বা কেঁচুমূৰীয়া যিটো বেমাৰ এই বেমাৰটোৰ যিবিলাক কাৰণ ক্ৰনিক কনষ্টিপেশ্যন অৰ্থাৎ পায়খানাজনিত যিটো সমস্যা আছে বন্ধুসকল যদি আপোনাৰ পায়খানা টান হয় তেতিয়া চাওক আমাৰ যিটো মলদ্বাৰ আছে বা যিফালে আমি আমাৰ পায়খানা বাহিৰলৈ ওলাই দিওঁ অৰ্থাৎ পায়ু সেই পায়ুত যিখিনি আপোনাৰ মাংসপেশী আছে সেই মাংসপেশীখিনি এনেকুৱা আপোনাৰ সংকোচন সম্প্ৰসাৰণ হয় কোচ খাই মেল খায় এনেকুৱাকৈ আমাৰ সেই মাংসখিনিয়ে কি কৰে আমাৰ পায়খানাটো বাহিৰলৈ উলিয়াই পঠিয়ায় এতিয়া কথা হৈছে যে যেতিয়া আপোনাৰ পায়খানা টান হ'ব যেতিয়া আপুনি টান পায়খানা হৈ থাকিব আপোনাৰ ৰেগুলাৰলি এনেকুৱা হৈ থাকিব আপুনি যেতিয়া পায়খানা কৰিবলৈ যাব আপুনি খুব বল দিব যেতিয়া আপুনি বল দিব তেতিয়া আপোনাৰ সেই পায়খানাৰ ৰাস্তাত কি হয় প্ৰেছাৰ পৰে যেতিয়া আপোনাৰ পায়খানাৰ ৰাস্তাটোত প্ৰেছাৰ পৰিব এনেকৈ প্ৰেছাৰ পৰোঁতে কি হ'ব এটা সময়ত সেই জেগাডোখৰৰ যিখিনি মাংসপেশী আছে সেইবোৰ বাহিৰলৈ ওলাই আহিব আৰু সেই মাংসপেশীবোৰ ফুলি উঠিব কাৰণ কিয় চাওক যে আমি যে বল দিওঁ আমি প্ৰেছাৰ দিওঁতে সেইখিনি ফুলি উঠাৰ কাৰণ আছে কাৰণ আমাৰ যেনেকৈ এয়া শিৰ আছে হাতত এনেকুৱা শিৰ আমাৰ সেই পায়ুত বা আমাৰ তেনেকুৱা এনালত আছে আৰু সেই শিৰবোৰত কি হয় তেজ বৈ থাকে যেতিয়া আমি পায়খানা কৰোঁতে টান পায়খানা কৰোঁতে যেতিয়া আমি বল দিওঁ তেতিয়া আমাৰ সেই শিৰবোৰ কি হয় ফুলি উঠে তেনেকৈ সদায় যদি আপোনাৰ দুবাৰ বা এবাৰকৈ এনেকৈ আপুনি কৰি থাকে পায়খানা কৰোঁতে এনেকৈ আপোনাৰ বল দি থাকে আৰু সেই বলৰ কাৰণে আপোনাৰ সেইবোৰ প্ৰেছাৰ পাই থাকে তেতিয়া কি হয় তাৰ লগত অৰ্থাৎ সেই শিৰবোৰত লাগি থকা যিখিনি মাংসপেশী আছে সেই মাংসপেশীখিনি কি হয় আপোনাৰ আগলৈ ওলাই আহে হৈ পেলাই দীঘলীয়া পোহাৰ নিচিনা হৈ থাকে আপুনি যেতিয়া টান পায়খানা কৰিব পায়খানা কৰোঁতে আপোনাৰ তাত প্ৰেছাৰ পৰিবলৈ সেইবিলাক ফাটি যায় ফাটি পেলাই তাৰ পৰা টপটপকৈ তেজ ওলায় আপুনি প্ৰথম আৰু দ্বিতীয় যিটো ফেজ বা যিটো গ্ৰেড এইখিনিলৈকে আপুনি খুব সোনকালে নিৰ্মূল কৰিব পাৰিব কিন্তু তৃতীয় আৰু চতুৰ্থ স্তৰটো পোৱাৰ লগে লগে আপুনি এইদৰে নিৰ্মূল কৰাটো অকণমান কঠিন হৈ পৰিব বন্ধুসকল ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ
পাইলছ বা কেঁচুমুৰীয়া বেমাৰৰ ক্ষেত্ৰত যে গ্ৰেড 1ৰ পৰা গ্ৰেড 4লৈকে এই বেমাৰটো কিদৰে বিয়পে সেই বিষয়ে আমি অকমান জানিলো। বন্ধুসকল, আপুনি এলোপেথিক খাওক, হোমিওপেথিক খাওক, আয়ুৰ্বেদিক খাওক, আপুনি হোম ৰেমেডি খাওক, আপুনি ঘৰুৱা ঔষধ খাওক, আপুনি যিয়ে নকৰক, যদি আপুনি প্ৰপাৰ নিয়ম পালন নকৰে আপুনি এই পাইলছ কেতিয়াও নিৰ্মূল কৰিব নোৱাৰে। আপুনি কি নিয়ম পালন কৰিব লাগিব? ইয়াত আপুনি এটা হৈছে কৰিব লাগিব আৰু এটা হৈছে কৰিব নোৱাৰিব। এতিয়া কৰিব পৰা কাম কোনটো? আপুনি কি কৰিব লাগিব? আপুনি প্ৰথম কথা হৈছে আপোনাৰ পায়খানাটো সদায় কোমল কৰি ৰাখিব লাগিব, যাতে আপোনাৰ পায়খানাটো অনায়াসে ওলাই আহে। তাৰ বাবে আপুনি কি কৰিব লাগিব? আপুনি ফাইবাৰযুক্ত খাদ্য খুব বেছি খাব লাগিব। ঠিক আছে, এতিয়া ফাইবাৰযুক্ত খাদ্য কোনবোৰ জানেনে? ফাইবাৰযুক্ত খাদ্য হৈছে আপোনাৰ যেনেকৈ ফল মূল, শাক পাচলি বা কিছুমান বীজ, এইবোৰ হৈছে ফাইবাৰযুক্ত খাদ্য। এতিয়া কথা হৈছে যে ফাইবাৰযুক্ত খাদ্য আপুনি যে খাব, সেই ফাইবাৰযুক্ত খাদ্য যদি আপুনি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে আপুনি ফাইবাৰ ৰিচ ফুড বুলি লিখি চাৰ্চ কৰিব, আপুনি পাই যাব ছবিৰ সৈতে। তাৰ পৰা যিবিলাক আপোনাৰ খুব সহজলভ্য সেইখিনি আপোনালোকে বেছি বেছি ইনটেক কৰিব। এনেকৈ আপুনি যদি ফাইবাৰযুক্ত খাদ্যবোৰ বেছি ইনটেক কৰে, আপোনাৰ যিটো ক্ৰনিক কনষ্টিপেশ্যন অৰ্থাৎ পায়খানা টান হোৱা, কঠিন হোৱা, অৰ্থাৎ আপোনাৰ শৌচ খোলোচা নোহোৱা, সেই সমস্যাটো লাহে লাহে নাইকিয়া হৈ যাব আৰু আপোনাৰ পায়খানাটো কোমল হ'ব, অনায়াসে ওলাই আহিব। দ্বিতীয় যিটো কৰণীয় সেইটো হৈছে আপুনি দিনটোত আপুনি পানী খাব লাগিব, খুব বেছি পানী ইনটেক কৰিব লাগিব। এতিয়া কথা হৈছে যদি আপুনি ৰাতিপুৱা 5 লিটাৰ পানী একেলগত খাই পেলাই কয় যে মই খুব পানী খাইছোঁ, সেনেকৈ পানী খালে নহ'ব। বন্ধুসকল, গোটেই দিনটোত কমচে কম 4 লিটাৰ পানী খাব লাগিব। ঠিক আছে, আপুনি পানী খুব বেছিকৈ ইনটেক কৰিব। পানী বেছিকৈ ইনটেক কৰিলে আপোনাৰ ষ্টুলটো কোমল হৈ থাকিব। আপোনাৰ যিটো ইণ্টেষ্টাইন অৰ্থাৎ আপোনাৰ যিটো আঁত, সেই আঁতবোৰ হাইড্ৰেলিং হৈ থাকিব। তৃতীয় যিটো কৰণীয় সেইটো হৈছে যদি আপুনি এনেকৈ ফাইবাৰযুক্ত খাদ্য খাইছে, পানী খুব বেছি খাইছে, তথাপিও আপোনাৰ যদি ষ্টুলটো কোমল নহয়, তেতিয়া আপোনালোকে এটা টিপছ ফ'ল' কৰক। আপোনালোকে কি কৰিব? ৰাতি যেতিয়া আপুনি আহাৰ পানী খাই পেলাই শুবলৈ যাব, তেতিয়া আপুনি ত্ৰিফলা পাউডাৰটো খাব। আপুনি 1 চামুচ ত্ৰিফলা পাউডাৰ এগিলাচ গৰম পানীত ভালকৈ মিলাই পেলাই খাই শুই থাকিব। তৃতীয় যিটো কৰণীয় সেইটো হৈছে আপুনি প্ৰপাৰ টোপনি মাৰিব। আপুনি খুব ভালকৈ শুব, অৰ্থাৎ আপুনি 24 ঘণ্টাত কমচে কম 7-8 ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব। চতুৰ্থ যিটো কৰণীয় সেইটো হৈছে আপুনি ষ্ট্ৰেছ ল'ব নোৱাৰিব। আপুনি মানে খুব বেছি চিন্তা ভাৱনা কৰি থাকিব নোৱাৰিব। আপুনি সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগিব। তাৰোপৰি আপুনি খুব বেছি জুইচ খাব আৰু সেই জুইচবোৰ আপুনি নিজে বনাই খাব। যেনেকৈ আপোনাৰ তিয়ঁহৰ জুইচ, আপোনাৰ পানীলাওৰ জুইচ, কোমোৰাৰ জুইচ, এনেকুৱা জুইচবোৰ আপোনালোকে খাই থাকিব। ইয়াৰ উপৰি বন্ধুসকল, আপোনালোকে বিভিন্ন ফল আছে, সেই তেনেকুৱা ফলৰ জুইচো খাব পাৰে। ফলৰ জুইচটো খালেও আপোনাৰ ভিতৰখিনি, আপোনাৰ যিটো ইণ্টেষ্টিন অৰ্থাৎ আপোনাৰ যিটো আঁত, সেইখিনি কোমল হৈ থাকিব আৰু আপোনাৰ ষ্টুলটো সদায় ছফ্ট হৈ থাকিব। বজাৰৰ পৰা পেকেটিং জুইচ কিনি কেতিয়াও নাখাব, কাৰণ সেইবোৰ সদায় কি কৰে? ভেজাল থাকে। সেইবোৰ তেওঁলোকৰ মুনাফাৰ কাৰণে ভেজাল কৰি বনাই থয়। গতিকে সেইবোৰ জুইচ আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব। যদি আপোনাৰ তৃতীয় বা চতুৰ্থ পৰ্যায় পাই গৈছে আপোনাৰ এই পাইলছ বা এই কেঁচুমুৰীয়া বেমাৰটোক, যিটোক নেকি আপোনাৰ ফিচাৰ, ফ্ৰিচুলা বা হেমাৰইড এনেকুৱা নামেৰেও জনাজাত, যদি আপোনাৰ সেইটো পৰ্যায় পাই গৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব? এতিয়া যিখিনি আপোনাৰ নিয়ম কৈ আহিছোঁ, এইখিনি নিয়ম পালন কৰাৰ উপৰিও আপোনালোকে কি কৰিব লাগিব? চিজ ভাত ল'ব লাগিব। বন্ধুসকল, এই চিজ ভাতটো আপোনালোকে কেনেকৈ ল'ব আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া ছবিত চাওক, আপোনালোকে এনেকুৱাকৈ এটা প্লাষ্টিকৰ বইল ল'ব, তাত আপোনালোকে গৰম পানী ল'ব। ঠিক আছে, লৈ পেলাই তাত আপোনালোকে বিটাডাইন লিকুইড দিব। দি লৈ পেলাই আপোনালোকে এই ছবিত দেখুওৱাৰ ধৰণে সেই গৰম পানীত বহি পেলাই কমচে কম 5 পৰা 10 মিনিট সময় এনেকৈ চিজ ভাত ল'ব। দৈনিক কমেও 3 বাৰ ল'বলৈ চেষ্টা কৰিব। যদি নোৱাৰে কমচে কম দৈনিক এবাৰ হ'লেও চিজ ভাত ল'বলৈ চেষ্টা কৰিব। আৰু চিজ ভাতটো লৈ থকা সময়ত আপুনি কি কৰিব? আমি ডিঙি চাফা কৰাত এটা মাত দিওঁ, এই মাতটো আপোনালোকে দি থাকিব। কাৰণ এই মাতটো দি এবাৰ চাওক আপোনালোকে, এই মাতটো দিলে আপোনাৰ যিটো গুহ্যধাৰ অৰ্থাৎ আপোনাৰ যিটো এনাল, সেই এনালটো ভিতৰৰ পিনে কোচ খাই গৈ থাকে। এনেকৈ আপুনি যেতিয়া দৈনিক 3 বাৰ বা 4 বাৰ কোচ খুৱাব, তেতিয়া আপোনাৰ যিটো হেমৰইড এনেকৈ ঘূৰণীয়াকৈ ওলাই আহিছে বা তেনেকৈ আপোনাৰ মাজে তেনেকৈ উফন্দি আহিছে, সেইবোৰ ভিতৰলৈ সোমাই পৰিব। এইটো কোৱা নাই যে আপোনালোকে কোনো ধৰণৰ ঔষধ নাখাব, কোনো এলোপেথিক, হোমিওপেথিক, আয়ুৰ্বেদিক বা হোম ৰেমেডি বা ঘৰুৱা ঔষধ আপোনালোকে নাখাব, মই সেইটো কথা কোৱা নাই। আপোনালোকে ঔষধবোৰ খাওক, আপোনালোকে ঔষধ খাব লাগিব। ঔষধ খালেহে আপোনাৰ পাইলছ বেমাৰ ভাল হ'ব। ঠিক আছে,
কিন্তু আপোনালোকক মই কোনটো কথা কৈছোঁ যে আপোনালোকে ঔষধ খাওক, কিন্তু ঔষধ খালেই যে আপোনালোকৰ পাইলছ বেমাৰ ভাল নহ'ব এইটো সঁচা কথা। কাৰণ যদি আপোনাৰ কনষ্টিপেশ্যন অৰ্থাৎ যদি আপোনাৰ শৌচ খোলোচা নহয়, যদি আপোনাৰ শৌচ কোমল নহয়, তেতিয়া আপোনাৰ সেই যে আপোনাৰ যিটো এনাল অৰ্থাৎ যিটো আপোনাৰ গুদ্যদ্বাৰ তাত প্ৰেছাৰ পৰিব, কাৰণ পায়খানা টান হ'লে আপুনি বল দিব ওলাওঁতে, আৰু তেতিয়া কি হ'ব তাত প্ৰেছাৰ পৰিব আৰু সেই পায়খানা ৰাস্তাটো আকৌ ফুলি আহিব। গতিকে আপুনি যিমানেই ঔষধ খায় আপুনি ভাল কৰিব নোৱাৰিব। সেইকাৰণে কৈছোঁ যে আপুনি ঔষধটো খাবই লাগিব, আপুনি ঔষধ খাওক, আপুনি এলোপেথিক খায়, হোমিঅ'পেথিক খায়, আয়ুৰ্বেদিক খায়, যি নাখায় আপুনি ঔষধ খাওক, কিন্তু আপুনি এই নিয়মখিনি পালন কৰি গ'লেহে আপোনাৰ পাইলছ নিৰ্মূল হ'ব। আপুনি মাছ বা আপোনাৰ কণী, পনীৰ এইবোৰ খাব পাৰিব, আপুনি মাংসও খাব পাৰিব, অলপ চলপ মাংস খাব পাৰিব, অৰ্থাৎ চিকেনটো আপুনি খাব পাৰিব। কিন্তু বন্ধুসকল এইবোৰ যেতিয়া আপুনি খাব আপুনি ডাইৰেক্ট নাখাব, আপুনি এইবোৰ তেতিয়া খাব তাৰ লগত ফাইবাৰ ৰিচ ফুডবোৰ বেছি খাব, অৰ্থাৎ আপুনি চালাড বা তেনেকুৱা যিবিলাকত বেছি ফাইবাৰ আছে, পাচলি শাক যি আছে আপুনি সেইবোৰ খুব বেছিকৈ ইনটেক কৰিব। যিখিনি কাম কৰিলে বা যিবিলাক বস্তু খালে আপোনাৰ পায়খানাটো বা আপোনাৰ ষ্টুলটো ছফ্ট হৈ থাকে, কোমল হৈ থাকে, সেইখিনি কামহে আপুনি কৰিব। আৰু যিখিনি কৰিলে আপোনাৰ পায়খানাটো অনাশয়ে ওলাই আহে, কোনো কষ্ট নোহোৱাকৈ বা আপোনাৰ এনালত কোনো প্ৰেছাৰ নপৰাকৈ ওলাই আহে, সেইখিনি কামহে আপোনালোকে কৰিব। এতিয়া হওক আমি জানো যিখিনি আপুনি কৰিব নোৱাৰিব, যিখিনি কাম আপুনি এভইড কৰিব লাগিব, সেই বিষয়ে অকণমান জানিলোঁ। বন্ধুসকল প্ৰথমতে মই ক'ম যে আপুনি পেকেটিং খাদ্যবোৰ কেতিয়াও নাখাব, আৰু যিবোৰ খাদ্য খালে আপোনাৰ পেটত গেছ বেছি হয়, আপোনাৰ ক্ৰনিক কনষ্টিপেশ্যন বাঢ়ি যায়, তেনেকুৱা খাদ্যবোৰ আপোনালোকে কেতিয়াও নাখাব, সেইবোৰ আপোনালোকে এভইড কৰি চলিব। আপুনি যদি 1 ঘণ্টা ক'ৰবাত কাম কৰিব লাগে আপুনি মাজে সময়ে অকণমান উঠি পেলাই থিয় হ'ব, আকৌ বহিব, একে লেঠাৰি আপুনি বহি নাথাকিব। বিশেষকৈ বন্ধুসকল আমি যিবোৰ টয়লেট ব্যৱহাৰ কৰোঁ তেনেকুৱা টয়লেট আপুনি পায়খানা কৰিবলৈ গ'লে আপুনি 2-3 মিনিটৰ ওপৰত পায়খানাত বহি নাথাকিব, অৰ্থাৎ আপুনি ওপৰি বেছি সময় বহি থাকিলে আপোনাৰ যিটো গুদ্যদ্বাৰ অৰ্থাৎ আপোনাৰ যিটো এনাল সেইটো তললৈ প্ৰেছাৰ দিয়ে। সেইকাৰণে আপুনি পায়খানা কৰিবলৈ যাওঁতে আপুনি খুব বেছি 3 মিনিটহে বহিব, তাৰ ওপৰত বেছিকৈ নবহিব। আকৌ এটা কথা, যদি আপুনি তেনেকৈ ফাইবাৰযুক্ত খাদ্য খায় বা যদি আপোনাৰ পায়খানাটো ক্লিয়াৰ নোহোৱাৰ কাৰণে আপুনি তেনেকুৱা ত্ৰিফলা পাউডাৰ খায় ৰাতি শুৱে, তেতিয়াহ'লে আপোনাৰ ৰাতিপুৱা পায়খানাটো খুব অনাশয়ে ওলাই যাব। আপুনি 2-3 মিনিট বহিবই নালাগে, আপোনাৰ তাৰ আগতেই আপোনাৰ পায়খানা ক্লিয়াৰ হৈ যাব। পায়খানা ৰাস্তাটো যদি কেতিয়াবা আপোনাৰ যদি খজুৱাই তেতিয়াহ'লে আপোনালোকে জোৰে হেঁচা মাৰি খজুৱাই নিদিব বা জোৰে হেঁচি নিদিব। আপুনি যিবিলাক স্পাইচি খানা বা পেকেটিং ফুড, কাৰী খানা আৰু যিবিলাক আপোনাৰ ধৰক ভাজা পোৰা বস্তু, অৰ্থাৎ যিবিলাক বস্তু খালে আপোনাৰ এচিডিটি বাঢ়ে বা আপোনাৰ ক্ৰনিক কনষ্টিপেশ্যন বাঢ়ি যায়, সেইবোৰ খাদ্য আপোনালোকে এভইড কৰিব, কেতিয়াও নাখাব। অধিক মছলা খালে বা ৰেড মিটটো খালে সেইটো আপোনাৰ পেটত খুব সোনকালে হজম নহ'ব, ফলত কি হ'ব আপোনাৰ ক্ৰনিক কনষ্টিপেশ্যনটো বাঢ়ি যাব, ফলত আপোনাৰ পায়খানাটো টান হৈ পৰিব। সেইকাৰণে আপোনালোকে এনেকুৱা বেছি মছলা নাখাব বা তেনেকুৱা ৰেড মিট আপোনালোকে যিকেইদিনলৈকে এই বেমাৰটো আপোনাৰ ভাল নহয় তেতিয়ালৈকে আপোনালোকে নোখোৱাটো ভাল হ'ব। ফাৰ্ষ্ট গ্ৰেড এণ্ড ছেকেণ্ড গ্ৰেড এই দুটা গ্ৰেডৰ ক্ষেত্ৰত মই কৈছোঁ, যদি আপুনি কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰে, যদি আপুনি কেৱল এই নিয়মখিনি পালন কৰি যায়, তেতিয়াও কিন্তু আপোনাৰ এই কেঁচুমূৰীয়া বা পাইলছৰ সমস্যা যিটো হৈছে সেইটো নাইকিয়া হৈ যাব। তাৰোপৰি যদি আপুনি ঔষধ ব্যৱহাৰ কৰে আৰু এই নিয়মখিনি পালন কৰি গৈ থাকে, তেতিয়াহ'লে ক'বই নালাগে, যিমান প্ৰপাৰলি আপুনি নিয়মবোৰ পালন কৰিব তিমান সোনকালে আপোনাৰ এই কেঁচুমূৰীয়াৰ সমস্যা নিৰ্মূল হ'ব। আপোনাৰ এই কেঁচুমূৰীয়া বা পাইলছ বেমাৰটো ভাল নোহোৱালৈকে আপুনি এতিয়াও ভাৰী বস্তু দাঙিবলৈ চেষ্টা নকৰিব, অৰ্থাৎ তেনেকুৱা কাম নকৰিব যিটো কাম কৰিলে আপোনাৰ সেই গুদ্যদ্বাৰ অৰ্থাৎ আপোনাৰ এনালত প্ৰেছাৰ পৰে আৰু এনালটো তললৈ আপোনাৰ প্ৰেছাৰ পৰে, সেই কামবোৰ আপোনালোকে কেতিয়াও নকৰিব। বন্ধুসকল এতিয়া মই যিখিনি কথা আপোনালোকক ক'লোঁ যে আপোনালোকে যিবিলাক কৰিব লাগিব সেইবিলাক কৰিব আৰু যিবিলাক কৰিব নালাগে সেইবিলাক আপোনালোকে কেতিয়াও নকৰিব। এনেকৈ আপুনি এই পাইলছ বেমাৰৰ কাৰণে আপুনি এই নিয়মখিনি পালন কৰি যাওক, নিশ্চয় আপুনি আপোনাৰ পাইলছ বেমাৰ খুব সোনকালে নিৰ্মূল কৰিব পাৰিব। যদি আপোনাৰ এই পাইলছ বেমাৰটো 3য় বা 4ৰ্থ পৰ্যায় পাই গৈছে তেতিয়াহ'লে আপোনালোকে এই নিয়মখিনি কৰি চাব পাৰে, কিন্তু মই ক'ম যে আপোনালোকে এজন ডক্টৰৰ পৰামৰ্শ লৈ বা এজন চাৰ্জিকেলৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে ট্ৰিটমেণ্ট কৰাটো উচিত হ'ব। বন্ধুসকল আজিকালি বহুত সহজ চাৰ্জাৰী ওলাইছে, আপোনালোকে চাৰ্জাৰী ডক্টৰৰ লগত কনচাল্ট কৰিব, কনচাল্ট কৰি লৈ পেলাই আপোনালোকে ইয়াৰ উপযুক্ত ট্ৰিটমেণ্ট ল'ব। কিন্তু এটা কথা বন্ধুসকল, যদি আপোনালোকে চাৰ্জাৰী কৰে 3য় আৰু 4ৰ্থ পৰ্যায়ৰ পাইলছৰ কাৰণে আপোনালোকে চাৰ্জাৰী কৰক,
আকৌ দুনাই নহবলৈ আপোনাৰ এই পাইলছটো মই কৈছোঁ যে আকৌ দুনাই নহবলৈ আপোনালোকে এই নিয়মখিনি পালন কৰিব লাগিব নহ'লে কিন্তু আপোনাৰ সাৰ্জাৰী কৰাৰ পিছত আকৌ হোৱাটো খাটাং এতিয়া মই যিখিনি কথা আপোনালোকক ক'লোঁ এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে আৰু মই আশা কৰোঁ আপোনালোকে এইখিনি পালন কৰি চলিব বন্ধুসকল মই আগতে কৈছিলোঁ যে আজিৰ ভিডিঅ'ৰ শেষৰ পিনে মই এবিধ ৰেমেডিছৰ বিষয়ে ক'ম আহক এতিয়া সেই ৰেমেডিছটোৰ বিষয়ে অকণমান জানি লওঁ বন্ধুসকল এই ৰেমেডিছটো আপোনালোকে বনাবলৈ 3টা ইনগ্ৰেডিয়েণ্টছ লাগিব আৰু সেই 3টা ইনগ্ৰেডিয়েণ্টছ অতি সহজলভ্য ইয়াৰ বাবে আপোনাক লাগিব বুট মাহ মগু মাহ আৰু নেমু আপুনি কি কৰিব 3 চামুচ গজালি ওলোৱা বুট মাহ ল'ব আৰু 3 চামুচ গজালি ওলোৱা মগু মাহ ল'ব তাত আপুনি 2 চামুচমান নেমু ৰস দিব দি লৈ পেলাই এই গোটেইকেইটা বস্তু আপুনি 1 গিলাচ পানীত লৈ পেলাই সেইটো মিক্সাৰ মেচিনত গ্ৰীণ কৰি পেলাই জুইচ টাইপ বনাই ল'ব লৈ পেলাই সেইটো আপুনি দৈনিক খাব যদি আপুনি জুইচ নবনাই আপুনি সেইটো তেনেকৈ গোটাই কেঁচা চুবাইও খাব পাৰে বন্ধুসকল আপুনি যিটো পদ্ধতিৰে খাওক কিন্তু প্ৰথম আপুনি দৈনিক 3বাৰকৈ 7 দিন খাওক তাৰপাছত দৈনিক 2বাৰকৈ 7 দিন খাওক তাৰপাছত দৈনিক এবাৰকৈ 7 দিন খাওক তাৰপাছত আপুনি সপ্তাহত এবাৰকৈ কমচে কম 1-2 মাহ খাই থাকক বন্ধুসকল এইটো আপোনাৰ কোনো ৰেমেডি নহয় যে এইটো ৰেমেডি খালে যে আপোনাৰ পাইলছ বা কেঁচুমুৰীয়া ভাল হৈ যাব তেনেকুৱা কোনো ৰেমেডি নহয় বা এইটো তেনেকুৱা কোনো ঔষধ নহয় একচুৱেলি আপোনালোকে এইটো খালে আপোনালোকৰ ফাইবাৰ বেছিকৈ ইনটেক হ'ব এইকেইটা বস্তুত ফাইবাৰ খুব বেছিকৈ থাকে গতিকে মই সেইকাৰণে এইটো এটা ৰেমেডি হিচাপে কৈছোঁ যে আপোনালোকে কমচে কম দিনটোত 3বাৰ অলপ ফাইবাৰ আপোনাৰ পেটত সোমাব পাৰিব বন্ধুসকল যদি আপোনালোকে আপোনালোকৰ খোৱাৰ যিটো ষ্টাইল আপোনাৰ যিটো লাইফ ষ্টাইল সেইটো চেঞ্জ নকৰে আপোনাক মই খাটাং কৈছোঁ আপোনালোকৰ কেঁচুমুৰীয়া বেমাৰ বা পাইলছ বেমাৰ কেতিয়াও ভাল কৰিব নোৱাৰে আপুনি অপাৰেশ্যন এবাৰ নহয় 10 বাৰ নহয় 20 বাৰ কৰক আপোনাৰ এই কেঁচুমুৰীয়া আকৌ হৈ যোৱাৰ চান্স থাকিব আপুনি এলোপেথিক হোমিওপেথিক মই আগতে কৈছোঁ যি ধৰণৰ ঔষধেই ব্যৱহাৰ নকৰে কিয় আপোনাৰ কেঁচুমুৰীয়া ভাল কৰিবলৈ হ'লে এইখিনি নিয়ম আপুনি পালন কৰিব লাগিব আৰু এনেকৈ আপোনাৰ লাইফ ষ্টাইল চেঞ্জ কৰি চলিব লাগিব বন্ধুসকল আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'ত মই যিখিনি কথা আলোচনা কৰিলোঁ আপোনালোকে বুজি পাইছে আৰু আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে কমচে কম কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু যদি কিবা ক'বলগীয়া আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই প্ৰত্যেকটো কমেণ্টৰ উত্তৰ দিম বন্ধুসকল যদি আপুনি আজি মোৰ এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থ'ব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপুনি পায় বন্ধুসকল যদি ভাবিছে যে আনেও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় হাঁহি ফূৰ্তি কৰি থাকিব দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব পৰ্যাপ্ত পৰিমাণে পানী খাব আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ